যিসকল আচলতে ধনী মানুহ তেওঁলোকৰ কাৰণে এই 1250 টকা তেওঁলোকৰ কাৰণে মূল্যহীন হ'ব পাৰে, কিন্তু এঘৰ দুখীয়া মানুহৰ কাৰণে সেই 1250 টকা যথেষ্ট মূল্যৱান। তেওঁলোকৰ এখন ঘৰ চলিবৰ কাৰণে আমি যিহেতু হাজিৰা কৰা মানুহ কিছুমান আছে, তেওঁলোকে সেই 1250 টকা তেওঁলোকৰ কাৰণে বহুত মানে সাহায্য হয়। সেইকাৰণে আমি এইটো ক্ষেত্ৰত তেওঁলোকৰ এই মতামতক আমি প্ৰাধান্য দিব নোৱাৰোঁ। তেওঁলোকে ধনী মানুহখিনিয়ে তেওঁলোকৰ কাৰণে এই 1250 টকা একো নহ'ব পাৰে, কিন্তু সাধাৰণ দুখীয়া মানুহৰ কাৰণে যথেষ্ট মূল্যৱান। কাৰণ আমি মচুৰ দালি বা চেনি কিনিবকে সাধাৰণ মানুহখিনিয়ে কেতিয়াবা আমি দালি অবিহনেও খাব লগা হয়। এতিয়া সাধাৰণতে যেতিয়া মচুৰ দালিখিনি দিছে, সাধাৰণ দুখীয়া মানুহৰ কাৰণে তেওঁলোকৰ কাৰণে সহায় হৈছে যে দালিখিনিয়ে তেওঁলোকে ভাত খাব পাৰিছে, বা চেনিখিনি কিছুমানে সাধাৰণ মানুহে দুখীয়া মানুহে কেতিয়াবা চেনি নোহোৱাকৈ ৰাতিপুৱা লাল চাহ খাব লগা হয়। এতিয়া অন্ততঃ চেনিখিনি তেওঁলোকে ব্যৱহাৰ কৰিব পৰা হৈছে। সেইকাৰণে আমি যথেষ্ট লাভৱান হৈছোঁ, আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুবিধা দিয়াৰ বাবে। বহুতেই কোৱা কথাটো আমাৰ কোনো হেৰি নাই, তাৰমানে 10,000 টকা যে মামাই আমাক দিছে সেইখিনি আমাৰ যথেষ্ট। মানে মামাই যিখিনি সুবিধা দিছে আমাৰ ফালৰ পৰা, বিশেষকৈ আমাৰ উদ্যমিতা আঁচনিৰ ফালৰ পৰা, মানে মামাই কৰিব নোৱাৰা কি কাম আছে? মামাইতো বহুতখিনি কাম কৰিছে আমাৰ কাৰণে। সেইবিলাক সমালোচনাই কৰিব, কিন্তু আমাৰ ফালৰ পৰা যে আমি কিমান উপকৃত হৈছোঁ সেইটো আমিহে জানো। ধৰক অৰুণোদয় এটা পাবলৈ হ'লে কিছুমান বিধৱা মানুহ আছে ন, বিধৱাহঁতৰতো কোনো ইনকাম নাই, সিহঁতৰ কাৰণে মাহত যদি 1250 টকা পায়, সিহঁতৰ কোনোবা এটাতো মানে উপকৃত হৈছে নহয় জানো। এতিয়া ধৰক আমাৰ নিযুত মইনাৰ কাৰণে ছোৱালীবিলাকৰ কাৰণে আমি ধৰক গৰীব দুখীয়া পৰিয়ালৰ কলেজত যাবলৈ টকা পইচাৰ সুবিধা হয়। ধৰক নিযুত মইনা পোৱাৰ পিছতো তেওঁলোকে নিজে অহা যোৱা কৰিব পৰা হয়। মা দেউতাৰ প্ৰতি মানে মা দেউতাৰ ওপৰত ইমানখিনি হেৰি নকৰে মানে, হয়। মানে বহুত মামাই আমাৰ মানে বহুতখিনি কৰিছে। আমাৰ মামাই যিখিনি কৰিছে আমাৰ, আৰু ভৱিষ্যতে মামাই আমাক তেনেকৈ বহুতখিনি উপকৃত কৰিব আমাক। ধৰক মামা আমাৰ মানে অসমৰ এটা গৌৰৱৰ। মামা নথকাৰ সময়খিনিত আমি কিমান কষ্টত আছিলোঁ আমিহে অনুভৱ কৰিছোঁ। মানে মহিলাক নিজকে স্বাৱলম্বী কৰিবৰ কাৰণে মামাই বহুতখিনি আমাক মানে সহায় কৰিছে। মামালৈ আমাৰ বহুত ধন্যবাদ। আমাৰ কাৰণে লাভ আছে। আমাৰ মহিলা উদ্যমিতা আঁচনিটো দি আমি বহুত লাভৱান হৈছোঁ, বহুত ভাল লাগিছে। আমাৰ 2 বছৰৰ অন্তত আজি পাব ওলাইছোঁ, বহুত ভাল লাগিছে। আমাক ভাল লাগিছে, আমি বহুত দুখীয়া মানুহ, আমাক ভাল লাগিছে। ল'ৰা ছোৱালীৰ কাৰণে অৰুণোদয়টো পাই আমাৰ ভাল লাগিছে। ল'ৰা নাই যিহেতু, মোৰ ছোৱালীয়ে 2জনী এইবাৰ মেট্ৰিক দিব, তাৰপিছত ছোৱালী 2জনী পঢ়াত অলপ সুবিধা হৈছে অৰুণোদয়টো পাই। আমাৰ প্ৰেছাৰ আছে, কিবা ঔষধ খাই আছে, কিবা এডুকেশ্যনৰ কাৰণে মামাই দি আছে, চব ফালে ভাল হৈ আছে আমাৰ এডুকেশ্যনৰ কাৰণে, ঘৰৰ ফেমিলিৰ কাৰণে। আৰু এতিয়া যে চেনি দিছে, দালি দিছে, এইবিলাকো আমি লাভ কৰিছোঁ। আৰু বিশেষকৈ হ'ল যে মোৰ ভাইটিৰ ৰেচন কাৰ্ডত নাম নাছিলে, তো সেইটোও আমাক হেল্প কৰি ডিচি ছাৰে উঠাই দিছে। এতিয়া আমি মানে ভালকৈ চলি আছোঁ। আৰু অৰুণোদয়টো কোনো বাক বিচাৰ কৰা নাই, সকলোকে দিছে, মামাই সকলোকে দিছে। আৰু সেইটোৱে মানুহ বহুত উপকৃতো হৈছে। কিছুমানৰ ঘৰত ধৰক একেবাৰে চোলাও নজ্বলে, তেনেকুৱা মানুহৰ ঘৰত চৌকাও জ্বলিছে। কিছুমান বুঢ়া বুঢ়ী আছে ধৰক, তাৰ সন্তানো নাই, তেওঁলোকৰ অন্তত সেইকণে পেটৰ ভাত হৈছে আৰু ভাতমুঠি হৈছে। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাওঁ যে ইমানখিনি আমাৰ কাৰণে আগবঢ়োৱাৰ কাৰণে। ভাল দালিখিনি ডাঙৰ দিছে যদিও যে ধুনীয়াকৈ সিজে, আৰু বিশেষ মিঠা এটা আছে। চেনিটো আমি কিনোতে তেনেকুৱাই চেনি কিনি খাওঁ, সেইটোও ভাল দিছে। নিমখো ভাল দিছে, বাকেটৰ দিছে, ধুনীয়া দিছে। বেয়া বুলি নকওঁ, ধুনীয়া দিছে। ভাল অৰ্থত চাবলৈ গ'লে ভালেই লাগে। ভাল হৈছে, চব ভাল হৈছে। মামা জিন্দাবাদ।